মৰ্ণিং গাইজ, কেনেকুৱা খবৰ মোৰ ভাল। এয়া চব খানা খাবলৈ বহিলোঁ। এইফালে ৰুটি লৈছোঁ, 2খন ৰুটি আৰু চব্জি অলপে লৈ খাওঁ। মই ৰাতি হ'লে আমি তেনেকৈ খাইছোঁ। আলহী আহিছে, আলহীলৈ ভাত ৰেডি কৰি ল'লোঁ। এইফালে চাওক, মাছ আৰু আলুখিনি হালধি নিমখ দি ফ্ৰাই কৰি ল'লোঁ। কেঁচা জলকীয়া আছে। এইটো হ'ল মছলাটোৱে মেইন, এইটোৱে টেষ্ট কৰে। ইয়াত আছে কাজু, বাদাম আৰু এটা আছে সৰিয়হ, ধনিয়া, লগত 5 পন আৰু শুকান জলকীয়া আৰু কেঁচা জলকীয়া, আৰু আছে এটা মগজ আৰু বগা সৰিয়হ অলপ লৈছোঁ। আৰু এইটো বাদামটো এনেদৰে গৰম কৰি ল'লোঁ, গৰম কৰি তিয়াই ল'লোঁ। মছলাখিনিও তেনেকৈ তিয়াই ল'লোঁ গৰম পানী তিয়াই ল'লে কোমল হয় পিচিলে। আৰু জলকীয়া, বিলাহী, পিঁয়াজ, আচাৰ, নহৰু সেইফালে কাটি ল'লোঁ আৰু পিচি ল'লোঁ। মছলাখিনি পিছা মছলাটো আপোনালোক দেখালোঁ। আৰু এইখিনি যিখিনি বিলাহী, পিঁয়াজ আছিলে, ৰচুন, আদা, সেইখিনি মই তেলত গৰম কৰি ল'লোঁ, অলপ সিজাই ল'লোঁ নিমখ অকণমান দি। তাৰপাছত দিছোঁ মছলাটো দিয়াৰ লগে লগে দেখিছে ইমান ধুনীয়া হৈছে। কেৰাহীৰ পৰা তেলটো এৰি গৈছে। সিজাই ল'ব লাগে এনেকৈ ধুনীয়াকৈ, আৰু গৰম পানী ইউজ কৰিব ইয়াত। এই মছলাটোৱে মেইন। মছলাটো খাই ইমান টেষ্ট লাগে, খাই চাব বনাই এদিন। দেখিছে কেৰাহীত তেলটো কিমান ধুনীয়াকৈ এৰাই গৈছে, মছলাটো লাগি নধৰে এনেকৈ। মই দিছোঁ ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি, তাত নিমখ আৰু হালধি দি ফ্ৰাই কৰিছিলোঁ। ইয়াত মই হালধি ইউজ কৰা নাই। আৰু এইখিনি ফ্ৰাই কৰি থোৱা আলুখিনি, তাতো হালধি আৰু নিমখ দিয়ে ফ্ৰাই কৰিছিলোঁ। মছলাটোতহে মই হালধিটো দিয়া নাই। এবাৰ খাব এনেদৰে মছলাটো বনাই, বহুত মজা লাগে খাই। আৰু গৰম পানী অকণমান দি মই এতিয়া মছলা সেইটো মাছৰ লগত উতলাম। আৰু লাষ্টত ঘিউ অকণমান আৰু ধনিয়া দিম। এয়া হ'লগৈ আৰু ঘিউ দিয়াত এচামুচ দিব। মই ঘিউ দিয়াটো দেখুওৱা নহ'ল আপোনালোকক। এয়া হ'লগৈ ৰেডি।